লখিমপুৰৰ দুজন ছাত্ৰই সাজি উলিয়ালে এটা ৰবট চোৰ নাইবা বনৰীয়া জন্তুৰ পৰা ৰক্ষা কৰিব এই ৰবট আজিকালি যদি মানুহবোৰ ঘৰত নাথাকে ন তেতিয়া এই ৰবটটো এনেকৈ ঘৰত অন কৰি থৈ গুচি যাব পাৰে যেতিয়া আমাৰ AI আছে ইয়াত কেমেৰাজ আছে এই কেমেৰাজবোৰে যদি মানুহটো যোনটো মানে আনৱান্টেড মানুহ বা কুকুৰ মেকুৰী কিবা আহিলে চুৰটোৰ সোমালে ধুনীয়াকৈ ডিটেক্ট কৰি ল'ব তাৰপিছত ধুনীয়াকৈ মোবাইলত মানে ফটোখন দি দিব মানুহজনৰ তাৰপিছত যদি যোনজন মানে আমাৰ ইউজাৰ থাকে ন সেই ইউজাৰজনে যদি দেখে তেতিয়া মানে ধুনীয়াকৈ মানে হেৰি কৰি দিব পাৰিব টেষ্ট কৰি দিব পাৰিব তেওঁ মানে যদি মন আছে টেষ্ট নকৰাকৈ ধুনীয়াকৈ ঘৰত থাকিবও পাৰিব মানুহজন মানে টেষ্ট কৰাও মানে ফিচাৰ্ছ আছে আমাৰ এই কণমানি ছাত্ৰজনে বনালে ভূমিকম্পৰ আগজাননী দিয়া যন্ত্ৰ মই তো আৰ্থকুৱেক ডিটেক্টৰ বনাইছোঁ মানে যেতিয়া আৰ্থকুৱেক আহিব বা এতিয়া ডাঙৰ হেৰিয়ত স্কেলত কৰিলে এইটো ভালকৈ হ'ব এতিয়া আমি এনে দেখুৱাই দিছোঁ আৰু যেনিবা যেতিয়া আৰ্থকুৱেক আহিব মানে যেতিয়া এই বস্তুটো মেনুৱেলি হৈ পিনি ইয়াত আহি লাগিব যেতিয়া এইটো লাগিব এই পিনটোত যদি আমাৰ ৱাইডাল টাচ হয় তেতিয়া তেনেকুৱা চাউণ্ড দিব যদি চাউণ্ড আহে তেতিয়া আমি গম পাম যে আৰ্থকুৱেক আহিছে এয়া ভেলি ভিউ স্কুলৰ প্ৰয়াস নামৰ এক বাৰ্ষিক অনুষ্ঠানত বিজ্ঞানৰ প্ৰদৰ্শনীৰ দৃশ্য এইটো এলকহল ডিটেক্টৰ হয় মানে এতিয়া মই চেনিটাইজাৰ ইউজ কৰিছোঁ এতিয়া এইটো এলকহলৰ হাত বুলি ধৰি লওক এইটো যেতিয়া এইটো ওচৰলৈ আনিম এইটোৱে ডিটেক্ট কৰি পিনি ইয়াৰ পৰা চাউণ্ড বজিব তেতিয়া এইটো গম পাব যে এইটো এলকহল ডিটেক্ট কৰিছে আজিকালি যিখিনি মানুহে ৰাতি মদ খাই পিনি দেৰিলৈকে গাড়ী চলায় সেইখিনিৰ পৰা অলপ সুবিধা কৰিব বুলি ভাবিছোঁ সেইকাৰণে বনাইছোঁ ছাত্ৰ ছাত্ৰীসকলক সমাজৰ পৰা হেৰাই যাব খোজা কিছুমান পুৰণি সামগ্ৰী চিনাকি কৰাই দিয়াৰো প্ৰয়াস বিদ্যালয়খন আমাৰ উদ্দেশ্য এটা যে আমি অতীতক এক ৰোমন্থন কৰি আমাৰ অতীতৰ সমাজ ব্যৱস্থা কেনেকুৱা আছিলে কি সঁজুলি আগতে কি সামগ্ৰী আগতে প্ৰচলিত আছিলে সেইখিনি এটা থুলমূল আভাস আজিৰ প্ৰজন্মক আমি দিবলৈ চেষ্টা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ যাতে প্ৰতিভা বিকাশ হয় তাৰ বাবে বিদ্যালয়খনে হাতত লৈছে এনে ন প্ৰচেষ্টা এই প্ৰয়াসৰ লগত সংগতি ৰাখি আমি এটা অনুষ্ঠান এটা এক্সাম পাতিছিলোঁ আমাৰ ওচৰত ধৰক এতিয়া লখিমপুৰ আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ কেইখনমান স্কুলত আৰু সেই স্কুলত আমি যিখিনি পালোঁ ল'ৰা ছোৱালীবিলাকৰ যিটো টেলেণ্ট আছে সঁচাকৈ মানে প্ৰশংসনীয় টোটেল মানে আমাৰ ষ্টুডেণ্ট 1500+ ষ্টুডেণ্টে এপিয়াৰ কৰিছিলে পাৰ্টিচিপেট কৰিছিলে তাৰ ভিতৰতে আপোনাৰ এৰাউণ্ড 80 ষ্টুডেণ্টছে আপোনাৰ পাইছে ৰেংক পাইছে স্কলাৰশ্বিপ পাইছে এৰাউণ্ড আমি টোটেল মানে আপোনাৰ 2 lakhs এৰাউণ্ড 2 lakhsৰ ভিতৰত আমি হেৰি কৰিছোঁ তাৰোপৰি 25 ষ্টুডেণ্টছে আপোনাৰ ব্ৰঞ্জ কুপন যেটো তেওঁলোকে পাইছে তেওঁলোকৰ যিখিনি মানে ডিজাৰ্ভিং কেণ্ডিডেটছ আমি তেনেকৈ ধৰণে কৰিছোঁ গতিকে সেই হয় 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 আমি কেটেগৰী ৱাইজত বাচিছোঁ গতিকে সেই বস্তুখিনি আমি এটা বিচাৰিছোঁ কি আমাৰ ওচৰ চুবুৰীয়া ডিষ্ট্ৰিক্টকেইখনতো মানে সেই প্ৰতিভাখিনি আমি যাতে উলিয়াই আনিব পাৰোঁ হয় এই বিদ্যালয়ৰ পাঠ্যক্ৰমত পুথিগত শিক্ষাৰ লগতে 13টাকৈ ক্লাবৰ জৰিয়তে বিভিন্ন কাৰিকৰী শিক্ষাও প্ৰদান কৰা হয় গতিকে আমাৰ প্ৰয়াসত কি হয় ল'ৰা ছোৱালীবিলাকক নিজেই বনোৱা কিছুমান বস্তু এক্সিবিশ্যন হিচাপে দেখাব বিচাৰোঁ এক্সিবিট কৰি দেখাব বিচাৰোঁ সমাজৰ আগত ঠিক তেনেকৈ ধৰক বিভিন্ন ধৰণৰ ষ্টল আছে আমাৰ ইয়াত ছায়েন্সৰ ষ্টলটো আপোনালোকে দেখিলে ঠিক তেনেকৈ ক্ৰিয়েটিভিটিৰ যিকোনো ধৰক আপোনাৰ আৰ্ট এণ্ড ক্ৰাফ্ট ল'ৰা ছোৱালী বহুত ধুনীয়াকৈ কৰে আৰু তাৰ উপৰিও স্পৰ্টছ আছে মিউজিয়াম আছে মিউজিয়ামত আমাৰ উদ্দেশ্যটো হৈছে কি ল'ৰা ছোৱালী পুৰণা যিবিলাক বস্তু ল'ৰা ছোৱালীবিলাকে সেইখিনি বস্তু পাহৰি যাব গম নাপাব গতিকে আমাৰ প্ৰচেষ্টা হৈছে কি তেওঁলোকে সেই বস্তুখিনিৰ লগতো চিনাকি হওক ঠিক তেনেকৈ ল'ৰা ছোৱালীৰ ফুড ক্লাব যিটো ফুড ক্লাব মানে কিছুমান ল'ৰা ছোৱালীয়ে ৰন্ধা বন্ধা কৰি ভাল পায় নতুন নতুন বস্তু কিছুমান দিব বিচাৰে গতিকে সেইখিনিও যদি প্ৰকাশ পায় আমি সেইটোৰ কাৰণে এটা ক্লাব ৰাখিছোঁ নিজেই বনায় নিজে মানে ইয়াত মানে আমি কেনেকৈ বিক্ৰী আমাৰ যিহেতু কমাৰ্চটো আছে এটা গতিকে কমাৰ্চটো মানে তেওঁলোকে বেচা কিনা কেনেকৈ কৰিব পাৰে সেই বস্তুটো যাতে তেওঁলোকে শিকে এতিয়াৰ পৰা শিকে নিটিং কৰে নিটিং ধৰক তেনেকৈ চিলাই কৰা এইখিনি কাম আছে গাৰ্ডেনিং আছে তেওঁলোকৰ যিখিনি প্ৰতিভা যিটো দিশত সেইবিলাক আমি প্ৰকাশ কৰিব গৈছোঁ পেট ক্লাব আছে ঠিক তেনেকৈ আপোনাৰ ফাৰ্মিং গাৰ্ডেনিং এণ্ড ফাৰ্মিং আৰু আজিকালিতো এগ্ৰিকালচাৰৰ কথাটো আপুনি গম পাইছে আজিকালি অৰ্গেনিক বস্তুখিনি মানুহে বিচাৰে গতিকে অৰ্গেনিকেলিও কেনেকৈ মানে আপোনাক খেতি কৰিব পাৰি সেই বস্তুবিলাকৰ লগত যাতে অলপ অলপ জ্ঞান তেওঁলোকে পায় আৰু তেওঁলোকৰ সেই প্ৰতিভাখিনি আমি উলিয়াব বিচাৰোঁ ছাত্ৰ ছাত্ৰীসকলক একোজন সুনাগৰিক হিচাপে গঢ় দিয়াৰ অহৰহ চেষ্টা চলাইছে বিদ্যালয়খনে মানে সদায় এটা আমাৰ চেষ্টা চলি আছে প্ৰয়াস হৈ আছে ল'ৰা ছোৱালীবিলাকক কিবা নতুন কিবা দিয়াৰ আৰু আমাৰ সেই অনুষ্ঠানটোৰ মটো মানে যিটো আমাৰ এইম হৈছে কি ল'ৰা ছোৱালীবিলাকৰ যিবিলাক হিডেন টেলেণ্টছ
লুকাই থকা কিছুমান যিবিলাক টেলেণ্ট আছে সেই বস্তু প্ৰতিভাখিনি আমি তেওঁলোকৰ পৰা উলিয়াই অনাৰ মানে এনেকুৱা হয় ধৰক আমাৰ যিখিনি আমাৰ বৰ্তমান চলি আছে পঢ়া শুনাৰটো আছেই সেইখিনিতো ল'ৰা ছোৱালীখিনিয়ে ভালকৈ কৰিবই লাগিব সঁচা কথা আমাৰ স্কুলৰ ষ্টুডেণ্ট মই গৰ্বৰেই ক'ব বিচাৰোঁ যে ভালেই বুলি ক'ব পাৰোঁ আৰু তাৰ উপৰিও কিছুমান সুপ্ত প্ৰতিভা যিবিলাক আছে সেই বস্তুখিনি প্ৰকাশ কৰিবৰ কাৰণে এটা আমি প্লেটফৰ্ম দিব বিচাৰিছিলোঁ হয় যিকোনো ধৰণৰ প্ৰতিভা মানে ইণ্টেলেকচুৱেল হওক বা কালচাৰেল হওক আৰ্ট হওক কমাৰ্চ হওক বা চাইণ্টিফিক মানে ধৰক এণ্ডেভাৰ্ছবিলাক হওক সেই সকলোবিলাক আমি দিয়াৰ এটা প্ৰচেষ্টা কৰিবলৈ বিচাৰিছিলোঁ বিদ্যালয়খনত এতিয়া নতুনকৈ সংযোজন হৈছে হোষ্টেলৰ সুবিধাও হয় হয় নিশ্চয় গতিকে আমাৰ অলৰেডি আছিলে 11 আৰু 12 আছেই কিন্তু এই বছৰৰ পৰা আমি ভাবিছোঁ কি ক্লাছ 9ৰ পৰা বৰ্ডিঙৰ ব্যৱস্থাটো কৰিম বুলি